আজিৰ এই বসন্ত উৎসৱৰ সমবেত সমূহ দৰ্শকলৈ মোৰ সেৱা জনাইছোঁ। দেৰিকৈ হ'লেও ৰঙালী বিহুৰ এটা সেৱা জনালোঁ আপোনালোকক। বহু বছৰৰ মূৰত আপোনালোকক দেখাৰ সৌভাগ্য হ'ল। আজি কেইদিনমান আগতে অক্ষয় মোক ক'লে, জিতেন দা আমাৰ মহিলাখিনি দূৰত যাব নোৱাৰে, তাতে থাকে, আপুনি অকণমান সিহঁতৰ আয়ুস বঢ়াব লাগে, চেলাইনৰ কাম কৰিব লাগে বোলে। অক্ষয় মোক চেলাইনৰ কাম কৰিব দিছে। ল'ৰাবিলাকেতো বিভিন্ন ঠাইত দেখা পায়, মহিলাখিনি বোলে ক'তো নাযায়। আজি মই ৰাতিপুৱা মোৰ পৰিবাৰক কৈছোঁ অকণমান শান্তিত থাকিবলৈ দিয়া, যদিও ওচৰত ঠাই মই বহু বছৰ যোৱা নাই। এবাৰ শিল্পী দিৱসত ইয়াত মোক সম্বৰ্ধনা জনাইছিল 10 বছৰমান আগত। তাৰপিছত মই ইয়াত সৌভাগ্য হোৱা নাই। অক্ষয় কয় হ'ব পিছত মাতিম, এনেকৈ থাকে। এইবাৰ তাক ভগৱানে সন্মতি দিলে যে অলপ মহিলাখিনিৰ কথা চিন্তা কৰিলে। মই পৰিবাৰক কৈছোঁ অকণমান শান্তিত থাকিবলৈ, অলপ চিন্তা কৰোঁ। মই এই ইমান বছৰ প্ৰগ্ৰেম কৰিছে আৰু কি চিন্তা কৰিব লাগে, শুনকচোন। বোলে কি হ'ল, মই যেতিয়া কলেজত পঢ়ি আছোঁ তেতিয়া তুমি বহাগত মোক পাটৰ কাপোৰ দিছিলা, মাঘৰ বিহুত তুমি মুগাৰ মেখেলা দিছিলা, সৰস্বতী পূজাৰ দিনা বালিকা কলেজৰ সকলোতকৈ ভাল শাড়ীখন মই পাইছিলোঁ। কিন্তু বিয়াৰ পিছত তুমি এটা বস্তু মোক দিয়া নাই। কাৰণটো কি? কাৰণটো শুনা, বৰশীত অহা মাছক পাৰত কোনোবাই টোপ খুৱাব, যি খালা পানীত তলতে খালা। এতিয়া ক'ত ভৰাইছোঁ আৰু তোমাক টোপ খুৱাম? ভাল পাই বিয়া কৰাবিলাকৰ কামত আহিব। আজি ৰাতিপুৱা ডেকা ল'ৰা এটা ধুনীয়া পদুম ফুল লৈ ৰৈ আছে। কোনো ডেকা ল'ৰা ধৰ্মত মতি হৈছে, ধুনীয়া চামতাৰ ফালৰ পৰা ছোৱালী এজনী আহিছে, পদুম ফুলটো আগবঢ়াই দিছে। ছোৱালীটো 1 চৰ। তেওঁ ল'ৰাটো কৈছে তুমি মোক মৰা নাই, তুমি মোৰ প্ৰেমক মাৰিছা, তুমি মোৰ প্ৰেমক অপমান কৰিছা। তেনেকৈ নকবা চপন্দা, তোমাকো মৰা নাই, প্ৰেমকো অপমান কৰা নাই। তুমি দিছা বিজেপিৰ প্ৰতীক, মই দিছো কংগ্ৰেছৰ প্ৰতীক। এইবাৰ বহাগত বজাৰত এটা নতুন বস্তু দেখিলো মই। সদায় মোক পৰিবাৰে কয় চাওকচোন, এই বয়সীয়াল মানুহবিলাকে দেখা এইবাৰ পৰিবাৰবিলাকক হাতত ধৰি নিছি। মই একজন মানুহ সুধিলো, এই ককাই আপুনি মিছেছক আজি 30 বছৰ হ'ল বিয়া যাব, আপুনি এতিয়াও হাতত ধৰি নে? ইমান ভাল পায় নহয় হে, হাতখন এৰি দিলে কাপোৰৰ দোকানত ঘুমৰি আকৌ ভাল নাপাওঁ মানে সেইটো দিছিল। আজি এটা তিৰোতা লাগ পালো। মই দেখো আজিকালি তিৰোতাবিলাকে খুব ধুন পেচ কৰে। তিৰোতাই ধুন পেচ কৰে দুটাৰ কাৰণে, এটা হ'ল নিজৰ স্বামীক আকৰ্ষণ কৰা আৰু স্বামীৰ লগবিলাকক জ্বলে মাৰা, ফুলে মাৰা।